আপোনালোকে চাই আছে হেশটেগ আৰু হেশটেগৰ আজি আমি কথা পাতিবলৈ ওলাইছো এখন বিশেষ সংবাদমেলৰ প্ৰসংগ সন্দৰ্ভত। এই সংবাদমেল সম্বোধন কৰিছিলে বীৰ লাচিত সেনাই। সচৰাচৰ বিভিন্ন ৰাজনৈতিক আৰু সামাজিক বিষয়সমূহত অতি সক্ৰিয়তাৰে মাত দি অহা বীৰ লাচিত সেনাই আজি কিছু বিৰতিৰ অন্তত এখন সংবাদমেল সম্বোধন কৰিছে আৰু তেওঁলোকে কেতবোৰ অভিযোগ উত্থাপন কৰিছে। এই সংবাদমেল আমি আৰম্ভণিৰ পৰা শেষলৈ চালোঁ। চোৱাৰ পাছত দুটা কথা আমি উপলব্ধি কৰিলোঁ। প্ৰথম কথাটো হৈছে বীৰ লাচিত সেনাই এই সংবাদমেলখনত বহু কথা নোকোৱাকৈয়ে বহু কথা কৈ গ'ল। আৰু দ্বিতীয়তে বহু কথা ক'ব খুজিও ক'ৰবাত নকলে। এনে অনুভৱ আমাৰ হৈছে। তেওঁলোকে স্পষ্টকৈ অভিযোগ উত্থাপন কৰিছে চৰকাৰৰ বিৰুদ্ধে, মূল্যবৃদ্ধিৰ বিৰুদ্ধে। সেইটো একেবাৰে স্বাভাৱিক কথা। মূল্যবৃদ্ধি সন্দৰ্ভত কোনেও চৰকাৰৰ পদক্ষেপক, পেট্ৰল ডিজেলৰ মূল্যবৃদ্ধি, দাম বৃদ্ধি সন্দৰ্ভত কোনেও চৰকাৰক সহজভাৱে ল'ব পৰা নাই। তেওঁলোকৰ পদক্ষেপক লৈ কোনো সন্তুষ্ট নহয়, অতি স্বাভাৱিক। কিন্তু তাৰ বাদেও আৰু তিনিটা প্ৰসংগ তেওঁলোকে উল্লেখ কৰিছে। তেওঁলোকে মৰিয়নি সমষ্টিৰ কথা উল্লেখ কৰিলে, তেওঁলোকে ৰাইজৰ দলৰ কেতবোৰ ভূমিকাৰ কথা উল্লেখ কৰিছে, তেওঁলোকে বিশেষকৈ ৰাজনৈতিক প্ৰেক্ষাপটত একাংশ লোকক লৈ তেওঁলোকে অসন্তুষ্টি প্ৰকাশ কৰিছে। আপোনালোকৰ নিশ্চয় মনত আছে, ৰাইজৰ দল গঠন হোৱাৰ সময়ত বা অখিল গগৈ নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ সময়ত বীৰ লাচিত সেনাই এটা গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিলে। শিৱসাগৰৰ পৰা অখিল গগৈ প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱাৰ ক্ষেত্ৰতো বীৰ লাচিত সেনাই, শৃংখল চলিহাই এটা গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। ঠিক আছে, কিন্তু আজিৰ তাৰিখত হ'ল কি? আজিৰ কথাবোৰত এটা কথা স্পষ্ট হৈছে প্ৰায়, যে বীৰ লাচিত সেনা আৰু ৰাইজৰ দলৰ মাজত ফাট মেলিছে। ফাট কিয় মেলিছে এই কথা কিন্তু আজিৰ সংবাদমেলখনৰ পৰা বৰ স্পষ্ট নহ'ল। সেইকাৰণে আমি আৰম্ভণিতে কৈছোঁ, এখন অস্পষ্ট সংবাদমেল, য'ৰ পৰা আমি এটা ধাৰণা কৰিব নোৱাৰিলোঁ। আৰু সেইকাৰণে আজি ষ্টুডিঅ'ত আমি দুয়োগৰাকীকে আমন্ত্ৰণ জনাইছোঁ। আমাৰ সৈতে এই মুহূৰ্তত ষ্টুডিঅ'ত উপস্থিত আছে বীৰ লাচিত সেনাৰ মুখ্য সচিব ৰন্তু পানীফুকন। মই আপোনাক স্বাগতম জনাইছোঁ। আৰু আমাৰ সৈতে আছে বীৰ লাচিত সেনাৰ সাংগঠনিক সম্পাদক শৃংখল চলিহা। মই শৃংখলকো আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। আৰম্ভ কৰিছোঁ ৰন্তু পানীফুকন আপোনাৰ পৰা। আগতেই কৈছোঁ যে নোকোৱাকৈ বহু কথা ক'লে আৰু বহু কথা যেন ক'বলৈ গৈ ৰ'বলগীয়া হৈছে। বিষয়টো কি আচলতে? কিয় আজি এই সংবাদমেল আপোনালোকে সম্বোধন কৰিবলগীয়া হ'ল? মুখ্য কাৰণটো মূল বিষয়টো হৈছে যে বীৰ লাচিত সেনা অসমে আমি বিচাৰোঁ যে খিলঞ্জীয়া আধিপত্যৰ প্ৰভুত্ববাদ প্ৰতিষ্ঠা হ'ব লাগে। আৰু হাৰে সময়ে যে আমি এই কথাটো মৰ্মে উপলব্ধি কৰোঁ যে জাতীয়তাবাদী শক্তিশালী স্থিতিটো থাকিবলৈ হ'লে বা খিলঞ্জীয়া আধিপত্যৰ প্ৰভুত্ববাদ প্ৰতিষ্ঠা কৰিবলৈ হ'লে কেৱল এখন আঞ্চলিকতাবাদী চৰকাৰে সেই কাৰ্য সম্পাদন কৰিব পাৰে। গতিকে আমি বিচাৰোঁ যে আমি নিজৰ এই ভূখণ্ডত আজন্ম অধিকাৰ সাব্যস্ত কৰি মূৰ তুলি জীয়াই থাকিব বিচাৰোঁ, বা আমাৰ ভৱিষ্যত প্ৰজন্মই যাতে সংখ্যালঘু হৈ বা ভাষা, সভ্যতা, সংস্কৃতি সকলোৰে হয় দ্বিতীয় শ্ৰেণীৰ নাগৰিকৰ দৰে জীয়াই থকাৰ যাতে পৰিৱেশ উদ্ভৱ নহয়, তাৰ কাৰণে যথোপযুক্ত এটা কাৰ্য ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে আমি অগ্ৰসৰ হৈছোঁ। আৰু সেইকাৰণে আপোনালোকে দেখিব যে ৰাইজৰ দলৰ প্ৰস্তুতি প্ৰক্ৰিয়াৰ লগত বীৰ লাচিত সেনা জড়িত হৈ আছিলোঁ। আৰু সেই সময় পৰিৱেশ আৰু পৰিস্থিতি এটা তাগিদা আছিল, আৰু আমি ভাবিছিলোঁ যে জাতীয় কৰ্তব্য আৰু জাতীয় দায়িত্ব হিচাপে আমি সেই ৰাইজৰ দলৰ প্ৰস্তুতি প্ৰক্ৰিয়াৰ লগত জড়িত হৈছিলোঁ। আৰু পিছৰ পৰ্যায়ত আমি লাহে লাহে আগবাঢ়ি গুচি গ'লোঁ। কিন্তু আমি পিছৰ পৰ্যায়ত আপোনালোকে জানেই যে বীৰ লাচিত সেনাই বীৰ লাচিত সেনা হৈ থাকিল। বীৰ লাচিত সেনাই অসমে নিজৰ অৰাজনৈতিক যিটো স্বতন্ত্ৰ সত্তা আছে, সেই সত্তাটোক অক্ষুণ্ণ ৰাখি অৰাজনৈতিক চৰিত্ৰতে লাহে লাহে থাকিবলৈ আৰম্ভ কৰিলে। আৰু পিছত যেতিয়া নিৰ্বাচন আহিল, অখিল গগৈক জিকোৱাৰ দায়িত্বটো আমি ভাবিলোঁ সেও জাতীয় দায়িত্ব আৰু কৰ্তব্য। কাৰণ এইকাৰণে ভাবিছিল যে যিখন চৰকাৰে প্ৰত্যেকটো গণতান্ত্ৰিক আন্দোলনক নস্যাৎ কৰিছিল, গণতান্ত্ৰিক প্ৰমূল্যবোধক ভৰিয়ে মোহাৰি পেলাইছিল, আৰু গণতান্ত্ৰিক কোনো প্ৰতিবাদক আচলতে তিল মানুহ কোনো শ্ৰদ্ধাশীল নাছিল এই চৰকাৰখন। গতিকে সেই সময়ত সৰ্বস্তৰত এটা বস্তু হৈছিল যে বৰ্তমানৰ যিসকল জাতীয়তাবাদী দল সংগঠন আছে, যিসকলে কাৰ বিৰুদ্ধে এটা প্ৰতিবাদমুখৰ পৰিৱেশ পৰিস্থিতি সৃষ্টি কৰি আছিল, প্ৰতিবাদমুখৰ হৈ আছিল, তেওঁলোকে আচলতে এই বৰ্তমানৰ চৰকাৰখনে যেনেধৰণে বুজে, যিটো ভাষা প্ৰত্যাহ্বান বুজে, যে ৰাজনৈতিকভাৱে প্ৰত্যাহ্বান দিবৰ কাৰণে সাজু হ'ব লাগে। আৰু সেইকাৰণে আমি ৰাইজৰ দলৰ প্ৰক্ৰিয়াটোৰ লগত জড়িত থাকিলোঁ। অখিল গগৈ জিকা সময়ত আমি বিচাৰিছিলোঁ যে ভৱিষ্যতলৈ গণতান্ত্ৰিক
যে আন্দোলনৰ ন্যায্যতা ৰাজপথৰ আন্দোলনৰ যাতে গ্ৰহণযোগ্যতাটো থাকে তাৰ কাৰণে অখিল গগৈ জিকাটো প্ৰয়োজনীয়তা আছিল আৰু তাৰ লগে লগে আমি ভাবিছিলোঁ যে ভৱিষ্যতলৈ যাতে এখন জাতীয়তাবাদী চৰকাৰ আঞ্চলিক চৰকাৰ এটা শক্তিশালী এটা সম্ভাৱনা জীয়াই থাকে অখিল গগৈক লৈ মানুহে যেনেধৰণে বিকল্প আঞ্চলিক শক্তিৰ উত্তৰণৰ কাৰণে চিন্তা চৰ্চা কৰিছিল তাক কাম কৰিবৰ কাৰণে অগ্ৰসৰ হৈছিল এই বিশ্বাস আৰু এই সপোনটো যাতে অটুট থাকে তাৰ কাৰণে আমি ৰাইজৰ দলৰ সভাপতি অখিল গগৈক নিৰ্বাচনত জিকিবৰ কাৰণে বীৰ লাচিত সেনা অসমে আমি ওতঃপ্ৰোতভাৱে তাত জড়িত হৈছিলোঁ এতিয়া কি হ'ল এতিয়া একো হোৱা নাই ৰাইজৰ দলৰ আমি খালি মাত্ৰ এটা কথাই কৈছোঁ যে যিটো সপোন লৈ পিনি ৰাইজৰ দলৰ প্ৰস্তুত প্ৰক্ৰিয়াত আমি জড়িত আছিলোঁ অসমৰ সৰ্বস্ত খিলঞ্জীয়া জাতি সত্তা যেনেধৰণে এই ভূখণ্ডত নিজৰ আজন্ম অধিকাৰ সাব্যস্ত কৰিবৰ কাৰণে ৰাইজৰ দলক সপোন হিচাপে লৈ আগবাঢ়িছিল এটা সম্ভাৱনাৰ পথ হিচাপে লৈছিল কিন্তু মই ভাবোঁ যে বৰ্তমান সময়ৰ নেতৃত্বই ৰাইজৰ দলৰ নেতৃত্বই কামখিনিত ভুল কৰিব নালাগে কাৰণ আমি যেনে কৈছোঁ যে বিজেপিৰ দৰে এটা সাম্প্ৰদায়িক শক্তি যেনেধৰণে আমি পৰাভূত কৰিবৰ কাৰণে অন্য কিছু হুৱে বাৱে যদি আমি কিছু সাম্প্ৰদায়িক নেতাক লৈ আমি অগ্ৰসৰ হওঁ তেতিয়াহ'লে মই ভাবোঁ যে খিলঞ্জীয়া জাতি সত্তাটো কোনোবাখিনিত অসন্তুষ্ট হ'ব তেওঁলোকে দ্বিধাগ্ৰস্ততাত ভুগিব আৰু আশাহত হ'ব গতিকে এই কথাখিনি আচলতে আমাৰ কোনো বিৰোধ নহয় অখিল গগৈ ৰাজনৈতিক জীৱনলৈ ৰাইজৰ দলৰ ৰাজনৈতিক ভৱিষ্যতলৈ আমি শুভেচ্ছা জনাইছোঁ আগবাঢ়িব লাগিব খিলঞ্জীয়া আধিপত্য প্ৰভুত্বৰ ওপৰত প্ৰতিষ্ঠা কৰিব লাগিব কিন্তু আমি বিচাৰোঁ যে আহিবলগীয়া সময়খিনিত কাৰণ কেইবাটাও যোৱা নিৰ্বাচনত অখিল গগৈয়ে কাৰাগাৰত থাকি নিৰ্বাচনত অৱতীৰ্ণ হৈছিল এইবাৰ তেওঁ প্ৰত্যক্ষভাৱে নিজৰ সমৰ্থিত প্ৰাৰ্থীক জিকাই নিবৰ কাৰণে ৰাইজক আহ্বান জনাব কাৰণ এইবাৰতো চিঠি লিখিত নিৰ্বাচনত অৱতীৰ্ণ নহ'ব গতিকে সেইকাৰণে ভাবোঁ যে এই সময়ছোৱাত ৰাইজৰ দলে প্ৰত্যেকটো আনুষংগিক বিষয় সূক্ষ্মভাৱে পৰ্যবেক্ষণ আৰু বিশ্লেষণ কৰিব লাগে আৰু অনাগত সময়ত শক্তিশালী এটা আঞ্চলিকতাবাদী জাতীয়তাবাদী ধাৰে যাতে আমি প্ৰতিষ্ঠা কৰিব পাৰোঁ শোষকৰ বুকুৰ ধমনীত যাতে আমি ভয় ভীতিৰ কম্পন সৃষ্টি কৰিব পাৰোঁ তেনেধৰণে চিন্তা চৰ্চাৰে মই ভাবোঁ সকলোকে লৈ সামূহিক নেতৃত্বৰে অগ্ৰসৰ হ'বৰ কাৰণে আচলতে আমি আজি আহ্বানে জনাইছোঁ ঠিক আছে মই আপোনাৰ সৈতে আৰু কথা পাতিম শৃংখল চলিহা আছে শৃংখল চলিহা কথাখিনি শুনি এটা কথা স্পষ্ট হৈছে যে ক'ৰবাত ৰাইজৰ দল আৰু অখিল গগৈয়ে ক'ৰবাত এনেকুৱা এটা কাম কৰিছে যিটো কামে আপোনালোকক বৰ এটা সন্তুষ্ট কৰা নাই বা আপোনালোকৰ মতৰ বিৰুদ্ধাচৰণ কৰি আপোনালোকৰ যিখিনি বুজাবুজি আছিল সেই বুজাবুজিৰ ক'ৰবাত বিপৰীতে গৈ অখিল গগৈয়ে হওক বা ৰাইজৰ দলেই হওক তেওঁলোকে কিবা এটা নিশ্চয় কৰিছে যাৰ ফলত আজি আপোনালোকে এনেধৰণে ক'বলৈ বাধ্য হৈছে ক'ত সেই সমস্যাটো ক'ত সৃষ্টি হৈছে অখিল গগৈ ক'ত কি নকৰিবলগীয়া কৰিলে অখিল গগৈ একো কৰা নাই মই এটা কথা আপোনালোকক একদম স্পষ্টকৈ কৈছোঁ আমাৰ এতিয়াও সংঘাত নাই অনাগত দিনতো নাথাকে আমি এখন ঐক্যবদ্ধ ৰাজনৈতিক সংগ্ৰামত বিশ্বাসী আৰু বিজেপি কংগ্ৰেছৰ দৰে ইমান বৃহৎ এক পুঁজিপতি দলক পৰাভূত কৰিবলৈ আমি ঐক্যবদ্ধ হোৱাৰ বাদে আমাৰ বেলেগ বিকল্প নাই বিগত নিৰ্বাচনত এইটো হৈ গৈছিল হৈছে কিন্তু বিগত নিৰ্বাচনত বিগত নিৰ্বাচনত আমি বাৰে বাৰে দহাই কোৱাৰ পিছতো এই আমি ঐক্যবদ্ধতাটো দেখা নাপালোঁ ফলস্বৰূপে 5জন শ্বহীদ হ'ল ইমান ডাঙৰ কা আন্দোলন হোৱাৰ পিছতো কেৱল মাত্ৰ সেই আন্দোলনৰ প্ৰেক্ষাপটত জন্ম হোৱা দুটা দলৰ পৰা মাত্ৰ এজন বিধায়ক জিকি অহাটো দুৰ্ভাগ্যজনক সেইটো যাতে 2026ত উপনিৰ্বাচনত প্ৰতিফলিত নহয় আমি তাৰ বাবেহে কৈছোঁ তাৰ বাবে আমি কৈছোঁ যে আমি সকলো এক হৈ আমি কামখিনি কৰোঁ আৰু অন্তত আমি সাম্প্ৰদায়িক আচলতে এই সংগ্ৰামখন ৰাষ্ট্ৰীয়তাবাদ আৰু সাম্প্ৰদায়িকতাৰ বিৰুদ্ধে জাতীয়তাবাদৰ এখন যুদ্ধ আজি প্ৰদীপ দত্ত ৰয়ে যেতিয়া কৈছিলে যে অসমীয়া মানুহক ঘৰৰ পৰা উলিয়াই পিটিম বুলি সেই প্ৰদীপ দত্ত ৰয় বিৰোধিতা আমি কৰিছিলোঁ প্ৰদীপ দত্ত ৰয়ক বৰকৰ পৰা ওলালে প্ৰত্যাক্ৰমণ কৰা হ'ব বুলি আমি কৈছিলোঁ যেতিয়া আজিজুৰ ৰহমানে কৈছিলে যে অসমত অসমীয়াগিৰি নচলিব তেতিয়া বীৰ লাচিত সেনাই কৈছিল যে প্ৰতি ঘণ্টা প্ৰতিদিন প্ৰতি মুহূৰ্ত প্ৰতি মিনিট প্ৰতি ছেকেণ্ড অসমীয়াগিৰি অসমত চলিব যেতিয়ালৈকে বীৰ লাচিত সেনা অসম আছে ইয়াৰ খিলঞ্জীয়া মানুহে মূৰ দাঙি জীয়াই থাকিব এতিয়া আমাৰ এটা তাত ক্ষোভ আছে আজি আমি জাতীয়তাবাদৰ কথা কৈ আছোঁ আজি যে শিৱসাগৰত অখিল গগৈ ডাঙৰীয়া জিকিছে তেখেতে জয় আই অসমৰ নামত জিকিছে তেখেত জেলত আছিলে আমি তাত বীৰ লাচিত সেনাৰ প্ৰত্যেকজন মই এজন সাধাৰণ সৈনিক প্ৰত্যেকজন বীৰ লাচিত সেনাৰ সৈনিকে তেজ দিছে ঘাম দিছে তাৰপিছত শিৱসাগৰ জনগণে আমাৰ তেজ ঘামক ন্যায্যতা দিছে আৰু অখিল গগৈক ভোট দি জিকাইছে সেইকাৰণে আমি শিৱসাগৰৰ মানুহৰ আগত কৃতজ্ঞ শিৱসাগৰৰ সংখ্যালঘু মানুহে শিৱসাগৰ খিলঞ্জীয়া সংখ্যালঘু মানুহে প্ৰায় 95% ভোট অখিল গগৈ ডাঙৰীয়াক দিছে আৰু সেইটো অপ্ৰিয় হ'লেও সত্য দিছে শিৱসাগৰ প্ৰত্যেকজন খিলঞ্জীয়া মানুহে অখিল গগৈক ভোট দিছে 58,000 ভোট অখিল গগৈ পাইছে তাত যেতিয়া খিলঞ্জীয়া মুছলমান মানুহৰ মাজত যেতিয়া
নিৰ্বাচনী প্ৰচাৰত গৈছে, তাত কিন্তু আজিজুৰ ৰহমান যোৱা নাই, তাত শ্ৰদ্ধাৰ নেকিবুৰজামান ছাৰ গৈছে, তাত শ্ৰদ্ধাৰ হাইদৰ হুছেইন ছাৰ গৈছে। আৰু আজিজুৰ ৰহমানৰ কথা মতে শিৱসাগৰ খিলঞ্জীয়া মানুহে ভোট নিদিয়ে। কিন্তু এতিয়া যদি আমি পৰৱৰ্তী জাতীয়তাবাদী ধাৰাটোক আগবাঢ়ি লৈ যাওঁ, 21ৰ কথা মই কোৱাই নাই, 24ত নিৰ্বাচন আছে, 26ত নিৰ্বাচন আছে, তেতিয়া যদি আজিজুৰ ৰহমানৰ মুখখন দেখুৱাই পেলাই খিলঞ্জীয়া মানুহক আমি ভোট বিচাৰি যাওঁ, নিশ্চয়কৈ খিলঞ্জীয়া মানুহ আমাৰ পৰা আঁতৰি যাব। আৰু জাতীয়তাবাদী দলে সেইটো কৰিবলৈ গৈ আছে নেকি? সেই ধৰণৰ কিছুমান আমি কথা বতৰা দেখিছোঁ, সেইকাৰণে আমি মুকলিকে কৈছোঁ। আমি লোক ঢাক কৰি কথা আগতেও কোৱা নাছিলোঁ, এতিয়াও নকওঁ, ভৱিষ্যতলৈও নকওঁ। কাৰণ ৰণ্ডু পানী ফুকনে হওক, মোৰে হওক বা বীৰ লাচিত সেনাৰ হওক, আমি সদায় খিলঞ্জীয়া মানুহৰ পক্ষত। আৰু এটা কথা স্পষ্ট যে আজি মই জাতীয়তাবাদৰ কথা কৈছোঁ, আজি অসমৰ মানুহে আমাৰ জাতীয়তাবাদৰ ওপৰত বিশ্বাস ৰাখিছে, সেইবাবে অখিল গগৈ ডাঙৰীয়াক ভোট দিছে। কিন্তু মই যদি জাতীয়তাবাদৰ কথা কৈ কেৱল মাত্ৰ ভোট বেংকৰ নামত মই যদি মোৰ বাওঁফালে শিলাদিত্যদেৱ বা প্ৰদীপ দত্ত ৰয়ক বহাওঁ, সোঁফালে যদি আজিজুৰ ৰহমান বা বদৰুদ্দিন আজমলক বহাওঁ, সেইটো মোৰ জাতীয়তাবাদৰ এটা ভণ্ড চৰিত্ৰৰ বাদে কি হ'ব? কিন্তু শৃংখল চলিহা চাওক, অখিল গগৈয়ে দেখোন বিভিন্ন কথা কৈছে, তেখেতে উন্নয়নৰ কথা কৈছে, শিৱসাগৰখনত তেখেতে অভূতপূৰ্ব উন্নয়ন সাধন কৰাৰ কথা কৈছে, বিভিন্ন সৰু সৰু সমস্যাৰ কথা কৈছে, যিবিলাক আজিলৈকে ৰাজনৈতিক নেতাসকলৰ চকুত পৰা নাছিল তেওঁৰ ভাষা অনুসৰি। এতিয়া সেইখিনি কথাত আপোনালোকে ৰুষ্ট নেকি ক'ৰবাত? কেনেকৈ ৰুষ্ট হ'ম? আমি অতি সুখী। আৰু আমাৰ অতীজৰ পৰা দাবী আছিলে শিৱসাগৰখন এখন পৰ্যটন নগৰী হিচাপে ঘোষিত। তেতিয়াহ'লে অসন্তুষ্টি ক'তো অসন্তুষ্ট নাই। আমি কৈছোঁ যে জাতীয়তাবাদৰ যিটো ধাৰা, অকল শিৱসাগৰত এজন মানুহ বিধায়ক জিকিয়েই এখন চৰকাৰ নবনে, 64জন বিধায়কৰ প্ৰয়োজন আছে। আজি 15 বছৰ কংগ্ৰেছে শাসন কৰিলে, আজি 10 বছৰ এতিয়া 26লৈকে বিজেপিয়ে শাসন কৰিব। 25 বছৰ অসমখন আছে কাৰ তলত? দিল্লীৰ তলত। আমাৰ প্ৰভুত্ব থকা এখন চৰকাৰ আমি 25 বছৰ আৰু নেপালোঁ। আমি 26ত সেইটো সুযোগ আহিব। সেই সুযোগটো আমি প্ৰকৃত জাতীয়তাবাদী মানুহখিনিক লৈ আমি আগবাঢ়িব লাগিব। প্ৰকৃত জাতীয়তাবাদী মানুহখিনি থাকিলেহে, চৰকাৰত থাকিলেহে এখন জাতীয়তাবাদৰ চৰকাৰ হ'ব। আজি অসম গণ পৰিষদৰ কেইজনমান বিধায়ক জিকিছে, তেওঁলোকতো নাগপুৰীয়া মানুহৰ তলত আছে, নাগপুৰীয়া লবিৰ তলত আছে, তেওঁলোকে মুকলিকে একো এটা কাম কৰিব নোৱাৰে। জয়াই অসম বুলি ক'বলৈ তেওঁলোকে 10 বাৰ চিন্তা কৰিব লাগে। তাতকৈ আৰু লজ্জাৰ কথা কিবা থাকিব পাৰেনে? ঠিক আছে, এতিয়া কথাটো হৈছে এনেকুৱা যে সেইকাৰণে মই কৈ আছোঁ বাৰম্বাৰ যে কথাবিলাক অলপ অস্পষ্ট হৈ যায় আৰু বিভিন্ন কথা আমাৰ মনলৈ আহি আছে। এতিয়া কথাটো হ'ল, ৰণ্টু পানী ফুকন আপোনাৰ ওচৰলৈ আহিছোঁ। ইতিমধ্যেই শৃংখল চলিহাই কৈছে যে কোনো ধৰণৰ এতিয়ালৈকে মত বিৰোধ নাই, কেৱল এইখিনি কথা ৰাইজৰ দলক আপোনালোকে মুকলিকৈ কৈছে। এতিয়া আমি সকলোৱে জানো যে ৰাইজৰ দলক সমৰ্থন আগবঢ়াইছিলে বীৰ লাচিত সেনাই, একেবাৰে সঁচা কথা, সকলোৱে জানে, অসমৰ ৰাইজে সকলোৱে জ্ঞাত এই বিষয়ে। তেতিয়াহ'লে এই যিবোৰ অখিল গগৈয়ে ভুল কৰিবলৈ গৈ আছে বুলি ধাৰণা কৰা হৈছে, আপোনালোকে বাৰে বাৰে আজিজুৰ ৰহমানৰ নাম লৈ আছে, সেই প্ৰসংগটোলৈ আহিম। এই ভুলখিনি আচলতে আপোনালোকে অখিল গগৈৰ সৈতে ব্যক্তিগতভাৱে আলোচনা নকৰি আজি সংবাদমেলত ক'বলগীয়া কিয় হ'ল? না, কিছুমান পৰিৱেশ পৰিস্থিতি অলপ সুকীয়া ধৰণৰ হয়। যি সময়ত ৰাইজৰ দলৰ প্ৰস্তুতি প্ৰক্ৰিয়া চলি আছিল, সেই সময়ত আমি সৰ্বোচ্চ উজাৰি দিছিলোঁ যে এটা আঞ্চলিকতাবাদ জাতীয়তাবাদ শক্তিশালী কৰাৰ স্বাৰ্থত। আৰু অখিল গগৈ জিকিবৰ কাৰণেও অসমৰ সৰ্বস্তৰৰ পৰা বিভিন্ন পক্ষৰ খিলঞ্জীয়া জাতি সত্তা ইয়াত উপস্থিত হৈছিল, যুৱচাম আহিছিল, সাংবাদিক সমাজো তাতে জড়িত হৈছিল। গতিকে সকলোৱে উমৈহতীয়া প্ৰচেষ্টাত অখিল গগৈক জিকাবৰ কাৰণে সময়ৰ আহ্বান আছিল আৰু সেইটো কাম কৰি ল'লে। কিন্তু নিৰ্বাচনত জিকাৰ পিছতে বহুবিলাক কথা থাকে, যিহেতু বীৰ লাচিত সেনাই আমি কৈছিলোঁ যে আমি অৰাজনৈতিক চৰিত্ৰত আমি অক্ষুণ্ণ থাকিম। আৰু এই কথাখিনি এই মুহূৰ্তত কোৱাৰ বিষয় নহয়। যেতিয়া ৰাইজৰ দল গঠনৰ প্ৰক্ৰিয়াটো হৈছিল, তেতিয়া আপোনালোকে সকলোৱে বিষয়টো অৱগত হ'ব যে আমচু থকা নথকাক লৈ সাংঘাতিক ধৰণৰ বিতৰ্কৰ সেইমত সূত্ৰপাত হৈছিল। যে আমি কৈছিলোঁ যে যিহেতু কৃষক মুক্তি সংগ্ৰাম সমিতি, সংযুক্ত আঞ্চলিক দল, বীৰ লাচিত সেনা অসম আৰু তাৰ লগতে 70টা জাতীয় জনগোষ্ঠীয় সংগঠন সেই সময়ত জড়িত হৈছিল ৰাইজৰ দলৰ প্ৰস্তুতি প্ৰক্ৰিয়াটোত। আৰু আমি তেতিয়া কৈছিলোঁ যে যিহেতু ৰাইজৰ দলৰ কৃষক মুক্তিয়ে যিটো কা আন্দোলন কৰিছিল 70টা জাতীয় জনগোষ্ঠীয় সংগঠন, তাত কিন্তু আমচু আছিল। কিন্তু আমি কৈছিলোঁ যে আমচু থাকিলে কেতিয়াও এটা সুস্থ জাতীয়তাবাদ গঢ় লৈ উঠিব নোৱাৰে। আমি কৈছিলোঁ যে আমচুৱে যিহেতু সেই আমচু যি অসম IMDT আইন যিহেতু বাতিল হৈছিল, সেই সময়ত তেওঁলোকে বিৰোধিতা কৰিছিল। NRC পাইলট প্ৰজেক্টৰ যেতিয়া কাম হৈছিল, সেই সময়ত বৰপেটা লংকা কাণ্ড তেওঁলোকে কৰিছিল। গতিকে যিটো সংগঠনে নিজক জাতীয়তাবাদী সংগঠন বুলি ক'লে কোনোদিনে অসমীয়াৰ স্বাৰ্থত, অসমৰ সুৰক্ষিত ভৱিষ্যতৰ স্বাৰ্থত তেওঁলোকে কাম কৰা নাই। গতিকে তেনেকুৱা ধৰণৰ নেতাক লৈ, তেনেকুৱা সংগঠনক লৈ আমি কেনেধৰণে ভাবিম যে ভৱিষ্যতে
মানে এখন যিটো অসমীয়া জাতি উদ্ধাৰ মহাসংগ্ৰামত আমি কেনেকৈ অৱতীৰ্ণ হ'ম তেতিয়া সেই কথাখিনি আমি মোৰ মনত তেতিয়াই আছে তেতিয়া আশৰাফুল হুছেইনক লৈ এটা সংঘৰ্ষ হৈছিলে মানে আপোনালোকৰ মাজত এটা মতবিৰোধ হৈছিল আজিজুৰ ৰহমানক লৈ হৈছিলে আশৰাফুল এবাৰ অৱশেষত গৈ পেলাই তেখেতে আশৰাফুল হুছেইনে এটা সময়ত গৈ মিয়া কবিতা যি লৈ পেলাই তেওঁলৈ এটা সমষ্টিৰ পৰা তেখেতে চেঙা সমষ্টিৰ পৰা তেখেতে জয়ী হৈ আহিলে কিন্তু আজিজুৰ ৰহমানক লৈ আজিও কথাখিনি অলপমান অস্পষ্ট হৈ আছে এতিয়াও ক'ৰবাত আজিজুৰ ৰহমানৰ উপস্থিতিয়ে হওক বা ক'ৰবাত তেওঁলোকৰ সহায় লৈ মৰিয়নি সমষ্টিৰ পৰা অখিল গগৈয়ে কিবা সহায় লৈ আগবঢ়াৰ কিবা পৰিকল্পনা কৰিছে নেকি তেনেধৰণৰ কথা বতৰা কিবা চলি আছে নেকি নহয় এতিয়া আমাৰ মূল বিষয়টো হৈছে আমি সংবাদ মেল দিয়া মূল বিষয়টো এইটো হৈছে যে আমি কৈছিলোঁ যে বা মৰিয়নি নিৰ্বাচনটো মৰিয়নিবাসীৰ সচেতন যিটো সন্মানীয় ভোটাৰ আছে তেওঁলোকৰ মান সন্মান আৰু স্বাভিমান উদ্ধাৰৰ এখন সংগ্ৰাম কাৰণ এইটোৱে চাব যি সময়ত কংগ্ৰেছৰ সাংঘাতিক ধৰণে বিপৰ্যয় হ'ল সেই সময়তো ৰূপজ্যোতি কুৰ্মীক মৰিয়নিবাসীৰ মানুহে জিকাই পঠিয়ালে এইকাৰণে প্ৰত্যেকটো বিজেপিৰ বিৰুদ্ধে এটা সবল স্থিতি লৈছিল বিজেপিৰ প্ৰত্যেকটো ভুল সিদ্ধান্তৰ বিৰুদ্ধে ৰাজনৈতিক সিদ্ধান্তৰ বিৰুদ্ধে সবল স্থিতি লৈ এটা শক্তিশালী কণ্ঠ হৈছিল ৰূপজ্যোতি কুৰ্মী হৈছিল আৰু সেইকাৰণে মই ভাবোঁ মৰিয়নিবাসী ৰাইজে তেওঁক এনেকুৱা দুৰ্যোগৰ সময়তো কংগ্ৰেছত তেওঁ জিকাই পঠিয়ালে কিন্তু জিকাৰ পিছতে এমাহ সম্পূৰ্ণ নহ'ল ধৰক তেওঁ গৈ বিজেপিত যোগদান কৰিলে তেওঁলোকৰ শৰণাপন্ন হ'ল আটাইতকৈ দুখজনক বিষয় এইটোৱে যে যিসকলৰ বিৰুদ্ধে তেওঁ দীঘলীয়া সময় যুঁজিলে যাক মানে সাংঘাতিক ধৰণে বহুবিলাক আপুনি অপ্ৰীতি মানে যিবিলাক অশালীন বক্তব্য তেনেকুৱা বক্তব্য কৰি পিনি আপুনি নিৰ্বাচনী বৈতৰণি পাৰ হ'ল কিন্তু তেওঁলোকৰ গৈ অফিচত গৈ কাণত ধৰি আঁঠুকাৰি ক্ষমা খোজাৰ যি কথা ক'লে মই বিশেষকৈ মই মৰিয়নি সমষ্টিৰ একদম ভোটাৰ হিচাপে আমাৰ মন মগজুত সেই কথাটো ক্ৰিয়া কৰিছে আৰু আমাৰ অন্তৰাত্মাত আছে সাংঘাতিক ধৰণৰ অপমান বোধ এটা আহিছে আৰু সেইকাৰণে মই কৈছোঁ যে মৰিয়নিবাসী যিহেতু মৰিয়নি সমষ্টিটো অখিল গগৈৰ গৃহ সমষ্টি হয় আৰু আমি সকলোৱে জানো ৰূপজ্যোতি কুৰ্মীৰ আমি জানো যে সদায় দাদা ব্ৰিগেডৰ এজন অন্যতম বুলি আমি জানো গতিকে সেইকাৰণে কৈছোঁ যে এই যুঁজখন অখিল গগৈ বনাম হিমন্ত বিশ্ব শৰ্মাৰ মাজতে হ'ব তাত মই ৰন্তু পানী ফুকন সেই প্ৰসংগটোলৈ যাম মই মৰিয়নি সমষ্টিৰ গোটেই কথাখিনি জানিম তাৰ আগতে শিৱসাগৰ সমষ্টিটো শেষ কৰি আহিছোঁ এতিয়া শৃংখল চলিহা এটা কথা আমি সকলোৱে জানো যে আপোনাৰ পিতৃ আমি সকলোৱে যাক ৰমু চলিহা বুলি জানো তেখেতে সামাজিকভাৱে যথেষ্ট সক্ৰিয় তেখেতে বিভিন্ন সময়ত মানুহৰ বিভিন্ন সমস্যা বিষয়ে তেখেতে একেবাৰে কোনো মানুহৰ মাজত বিভেদ নথকাকৈ তেখেতে মাত দি আহিছে ৰাইজৰ হকে মাত দি আহিছে আমি জানো অখিল গগৈক এগৰাকী নেতা পৰ্যায়লৈ লৈ অহা বা আজি অখিল গগৈৰ বিধায়ক হিচাপে শিৱসাগৰ সমষ্টিৰ পৰা ওলাই অহাৰ ক্ষেত্ৰতো তেখেতৰ কথা মানুহে যথেষ্ট শুনিছে কিন্তু আমি শুনিবলৈ পাইছোঁ যে অখিল গগৈয়ে সেইগৰাকী ৰমু চলিহাক যিটো উচিত সন্মান দিব লাগিছিল সেইটো নিদিলে কিমান দূৰ সঁচাই কথাটো নহয় এনেকুৱা ধৰণৰ কথা নাই অখিল দা গৈছিলে এদিন ৰাতি 11মান বজাত কিন্তু তেখেতটো জেলৰ পৰা ওলাই অহাৰ সময়ত আপুনিও যথেষ্ট উৎসুক আছিল নিশ্চয় আৰু এতিয়া পাছত সেই ৰেলীত আপোনাক মই দেখিবলৈ নাপালোঁ মই ৰেলীত নগ'লোগৈ মই বিশেষ কাম এটা আছিলে তেতিয়াৰ পৰাই ক'ৰবাত নাই এনেকুৱা কথা নাই চাওক এটা কথা মোৰ দেউতা কথা সুধিবলৈ বিচাৰিছোঁ যিখিনি মানুহে অখিল গগৈক আজি অখিল গগৈ বনালে সেই মানুহখিনিক অখিল গগৈ পাহৰিছে নেকি আজিৰ তাৰিখত মোৰ মনে নহয় কিন্তু মোৰ দেউতাৰ এটা কথা কৈছোঁ আমাৰ দেউতা খুব স্বাভিমানী মানুহ মোৰ দেউতা স্পষ্টবাদী মানুহ আৰু তাতকৈ বেছি দেউতা খুব মানে আত্মসন্মান থকা মানুহ আৰু দেউতাই কোনোবাই দেউতাক কিবা দেউতাৰ দায়িত্ব আছিলে জাতীয় দায়িত্ব দেউতাই সেইটো পালন কৰিলে তাৰপিছত অখিল গগৈ কিবা কয় নকয় দেউতাই এইবোৰ কথা ইমান গুৰুত্ব নিদিয়ে ইয়াক লৈ অসন্তুষ্টি আৰম্ভ হৈছে নাই দেউতাই এইবোৰ সৰু সৰু কথাত দেউতাই অসন্তুষ্ট নহয় আৰু দেউতাই দেশ আৰু জাতিৰ কাৰণে যিখিনি ত্যাগ কৰি থৈছে অখিল গগৈ তাৰ আধাও কৰা নাই আৰু আপুনি মইতো তাৰ আৰু অকণমানো কৰা নাই আপোনাৰ অসন্তুষ্টিটোৰ কথা মই কৈছোঁ নাই মোৰ নাই অসন্তুষ্টি মই যিহেতু নিজ পিতৃয়ে সন্তান মই এইবোৰ সৰু সৰু কথাত ধৰি নাথাকোঁ আৰু মই খুব স্পষ্টবাদী মানে মই একদম দেউতাৰ দৰে কথা কওঁ কোনো লোকঢাক নথকাকৈ কথা কওঁ আৰু সেইকাৰণে সম্ভৱ কেতিয়াও জীৱনত ভালদৰে বহুত দূৰ আগবাঢ়ি যাব পৰা নাই সত্যটো কওঁ কাৰণে প্ৰায় মানুহে বেয়া পায় এতিয়া আপোনাৰ অখিল গগৈৰ লগত কেনেকুৱা সম্পৰ্কটো মোৰ সম্পৰ্ক ভাল আমি কৈছোঁ যে যদি উপনিৰ্বাচনে হওক 24 নিৰ্বাচনত হয় এটা টীম লৈ আগবাঢ়িব লাগিব আৰু সেই টীমটোত প্ৰকৃত জাতীয়তাবাদী মানুহবোৰ থাকিব লাগিব প্ৰকৃত ত্যাগ থকা মানুহবোৰ থাকিব লাগিব কিছুমান এনেকুৱা মানুহ আছে যিয়ে আন্দোলনৰ চিণ্ডিকেট গঢ়ি তোলে কিন্তু আজি অখিল গগৈ ইমান দিন জেলত আছে আমি জেলত আছোঁ আমি দেশ আৰু জাতিৰ নামত থকা ত্যাগটো জানো আমি দেশ জাতিক ভাল পাই কিদৰে আমি জানো আৰু সেইকাৰণে আমি কৈছোঁ যে সুপৰিকল্পিত নীতিৰে আগবাঢ়িব লাগিব সুপৰিকল্পিত নীতিৰে আগ নেবাঢ়িলে
২৬তো বিজেপি চৰকাৰে আহিব। এতিয়া উপ নিৰ্বাচনৰ অখিল গগৈৰ টিমত আপোনালোক আছে নে নাই? চাওক, এতিয়া এটা কথা স্পষ্ট যে উপ নিৰ্বাচনত প্ৰাৰ্থিত্ব সম্পৰ্কে সকলোৰে লগত সহমতত প্ৰাৰ্থিত্বজন দিব লাগিব। হা, যিহেতু আমাৰ কেন্দ্ৰীয় মুখ্য সচিব ৰন্তু পানী ফুকন ডাঙৰীয়াৰ গৃহ সমষ্টি, কেৱল মাত্ৰ অখিল গগৈৰ গৃহ সমষ্টি নহয়। তেখেতৰ লগত সেইখিনি কথা পাতিব আছেই মোৰ, সেই সমষ্টিটোৰ কথা। আৰু এটা কথা স্পষ্ট যে মৰিয়নিত বিলাচী থানাৰ সমান সাংগঠনিকভাৱে শক্তিশালী সংগঠন কোনো নাই। আৰু আমাক বাদ দি বিলাচী থানাক বাদ দি তাত কোনো নিৰ্বাচনী বৈতৰণি পাৰ হ'ব নোৱাৰে। ঠিক আছে, মই শিৱসাগৰৰ পৰা আহিলোঁ, এতিয়া মই মৰিয়নি সমষ্টিৰ কথা কিছু পাতিম। মৰিয়নি সমষ্টিৰ উপ নিৰ্বাচন আছে আজি। ৰন্তু পানী ফুকন ডাঙৰীয়াই যথেষ্টখিনি কথা কৈছে মৰিয়নি সমষ্টিটোৰ বিষয়ে। আপুনিও এই মুহূৰ্তত ক'লে যে বীৰ লাচিত সেনাক আঁতৰাই কোনেও তাৰ নিৰ্বাচনী বৈতৰণি পাৰ হৈ আহিব নোৱাৰে। এতিয়া মৰিয়নি সমষ্টিটোত ৰূপজ্যোতি কুৰ্মীয়ে বিগত কেইবাবাৰো তেখেতে বিধায়ক হৈ ওলাই আহিছে আৰু তেখেতৰ মূল ভোট বেংকটোৱে হৈছে চাহ অধ্যুষিত অঞ্চলৰ যিসকল ভোটাৰ আছে, সেই ভোটাৰসকলৰ ভোটৰ জৰিয়তে তেওঁ ভোট পাই আহিছে। আৰু লগতে একাংশ আহোম ভোটাৰো আছে, তাতে যথেষ্টখিনি আহোম ভোটাৰ আছে। সেয়া যিয়েই নহওক, সেই সমষ্টিটোত এতিয়া আপোনালোকে কৈছে যে আপোনালোকে অৰাজনৈতিক চৰিত্ৰ আপোনালোকক অক্ষুণ্ণ ৰাখিব। এতিয়া ৰূপজ্যোতি কুৰ্মীটো বিজেপিৰ দললৈ গ'লেই, গতিকে এটা কথা নিশ্চিত যে ৰূপজ্যোতি কুৰ্মীয়ে বিজেপিৰ প্ৰাৰ্থী হ'ব। আগন্তুক সময়ত অখিল গগৈ সন্দৰ্ভত আপোনালোকে এটা কথা কৈছে যে মৰিয়নি সমষ্টিটো অখিল গগৈৰ ৰাজনৈতিক দূৰদৰ্শিতা নিৰূপণ কৰিব মৰিয়নি সমষ্টিৰ উপ নিৰ্বাচনে। এই কথাষাৰ ৰন্তু পানী ফুকন কিয় ক'বলগীয়া হ'ল? নহয়, আপোনাৰ যেতিয়া নিৰ্বাচন হৈছিল তেতিয়া মৰিয়নি সমষ্টিৰ পৰা অখিল গগৈ মনোনয়ন তাত দাখিল কৰিছিল। হয়, সেই সময়ত সমসাময়িক বহুবিলাক ঘটনা প্ৰবাহ হ'ল, যাৰ কাৰণে বহু মানুহে হেঁচা দিলে যে ৰূপজ্যোতি কুৰ্মীক জিকাই নিব লাগে বিজেপিৰ এটা কণ্ঠ। কিন্তু সেই সময়ছোৱাটো আটাইতকৈ আশ্চৰ্যজনক বিষয়, যিটো কথা মই আজিলৈকে ক'তো মুকলিকৈ কোৱা নাই, যে যেতিয়া মনোনয়ন পত্ৰ উঠাই লোৱা হ'ল সেই সময়ত কিন্তু আমাক ঘূণাক্ষৰ জনোৱা নহ'ল। অখিল গগৈ জনোৱা নাছিলে আপোনালোকক? আৰু সেই যেতিয়া অখিল গগৈ তাত মনোনয়ন পত্ৰ দাখিল কৰিছিল, সৰ্বস্তৰত মানুহবিলাক গাঁৱে গাঁৱে উৎসৱমুখৰ এটা পৰিৱেশৰ দৰে হৈছিল যে বহু দিনৰ মূৰত আমি এজন যোগ্য প্ৰাৰ্থী পাইছোঁ আৰু তেওঁক জয়যুক্ত কৰিব লাগিব। তেতিয়া আমাৰ লগত যিসকল মানুহে কথা পাতিছিল যে তহঁতি এটা কথা কওঁ, তেওঁ ইয়াৰ পৰা আকৌ মনোনয়ন উঠাই নিনিয়েতো, কিবা ভিতৰৰ বুজাবুজি তহঁতি নকৰতো। মই ক'লো তেনেকুৱা কোনো নহয়, নিৰ্বাচন হ'ব, আমি অংশগ্ৰহণ কৰিম। প্ৰত্যেক দল সংগঠন স্বতঃস্ফূৰ্তভাৱে ওলাই আহিলে, সকলোৱে নিজৰ বাইকত তেল ভৰাইছে, কোনোবাই গাড়ী দিছে। আটাইতকৈ দুখজনক কথাটো এইটোৱে আছিল যে সময়ত প্ৰত্যেকবিলাক গাঁৱৰ পৰা আমালৈ ফোন কৰিছিল, কোনোবাই কৈছিল যে আমি অখিল গগৈ ইলেকশ্যনৰ কাৰণে আমি 80,000 টকা দিম, কোনোবা দুখন গাঁৱে কৈছিলে আমি 1,80,000 টকা দিম। মৰিয়নি সমষ্টিত সময়ত কোনোবাই কৈছিল যে আমি 2 লাখ টকা আমি গাঁওখনে যোগাৰ কৰি দিম। বাকী দল সংগঠনবিলাক লগ হয়তো কৈছিল যে আমি অলপ অলপকৈ পইচা তুলি হ'লোঁ এইবাৰ এই নিৰ্বাচনী যুঁজত আমি অৱতীৰ্ণ হ'ব লাগিব, কাৰণ বহু দিনৰ মূৰত মৰিয়নি সমষ্টি মানুহে এজন যোগ্য প্ৰাৰ্থী আমি পাইছোঁ আৰু তেওঁক জিকোৱাৰ আমাৰ দায়িত্ব কৰ্তব্য আছে। কিন্তু সেই সময়ত বিভিন্ন হেঁচা আমি পিছৰ পৰ্যায়ত বুজিছোঁ, কিন্তু মই ভাবোঁ যে এই সময়ত মনোনয়ন উঠাই নিয়াৰ সময়টো আমাৰ লগত আলাপ আলোচনা কৰাৰ প্ৰয়োজনীয়তা আছিল, যিহেতু আমি বহুবিলাক মানুহক সেই সময়ত কথা দি থৈছোঁ, যাৰ কাৰণে পিছত আমি বিভিন্ন ধৰণৰ অপবাদৰ লগতে বিভিন্ন ধৰক বিভিন্ন বেলেগ বেলেগ দিশৰ পৰা আমি বদনামত আমি পৰিব লাগিব। আপোনালোকো দোষাৰোপ কৰিছে মানুহে, দোষাৰোপ কৰিছে। আপোনালোকে ভিতৰুৱাকৈ বুজাবুজি কৰা বুলি এটা কথা ওলাইছিলে। এতিয়া আহিলে আপুনি আজি এইটো কথা কৈছে যে অখিল গগৈয়ে মনোনয়ন প্ৰত্যাহাৰ কৰা কথাটো আপুনি বা বীৰ লাচিত সেনাই গম নাপায়, কাৰণ যিহেতু আমি এটা মূল পাৰ্ট আছিলোঁ, ৰাইজৰ দলৰ প্ৰস্তুতি প্ৰক্ৰিয়াৰ আমি মূল এটা নিশ্চয় পক্ষ আছিলোঁ। গতিকে সেই পক্ষ হিচাপে আমাৰ লগত এই সময়ত আলোচনা কৰা কিন্তু প্ৰয়োজনবোধ তেওঁলোকে নকৰিলে। মোৰ লাগিলে যে 2-3জন মানুহ মানে আলোচনা কৰি গোটেই বিষয়টো কৰিলে, যাৰ কাৰণে আমাৰ অসন্তুষ্টি আছিল। আৰু আমি ছ'চিয়েল মিডিয়াৰ থ্ৰুৱেদি এটা বস্তু দিছোঁ, আপোনালোকৰ ইয়াত এই নিউজটো খুব গুৰুত্ব সহকাৰে বজাইছিল। এতিয়া আহিলোঁ মূল বিষয়টো যে এতিয়া পুনৰ মৰিয়নি সমষ্টিৰ গোটেই কথাটো, গতিকে যাতে পুনৰ চাওক এতিয়া উপ নিৰ্বাচনত মৰিয়নি সমষ্টিত কি হ'বলৈ গৈ আছে এই কথাটো খুব ইণ্টাৰেষ্টিং জানিম, কিন্তু তাৰ আগতে এটা বিৰতি ল'ব লাগিব। এটা বিৰতিৰ সময় হৈছে, পুনৰ উভতি আহিম আৰু ইয়াৰ পিছত জানিম যে ইয়াৰ পাছত মৰিয়নি সমষ্টিত অখিল গগৈ বা বীৰ লাচিত সেনা বা ৰাইজৰ দলৰ ষ্ট্ৰেটেজি কেনেকুৱা হ'ব, আৰু বিশেষকৈ ৰূপজ্যোতি কুৰ্মীক প্ৰতিহত কৰিবলৈ তেওঁলোকে ঐক্যবদ্ধ হৈ আগবাঢ়িবনে, এই কথা শুনিম তেওঁলোকৰ পৰা এটা বিৰতিৰ পিছত। খন্তেকভাৱে বাণিজ্যিক বিৰতিৰ পিছত আমি পুনৰ উভতি আহিছোঁ। আপোনালোকে চাই আছে হেশ্বটেগ, আৰু এই মুহূৰ্তত আমি কথা পাতিবলৈ ওলাইছোঁ মৰিয়নি সমষ্টিৰ বিষয়ে, কাৰণ আজি
বীৰ লাচিত সেনাই সংবাদমেল সম্বোধন কৰি মৰিয়নি সমষ্টিৰ বিষয়ে কেইটামান গুৰুত্বপূৰ্ণ প্ৰসংগ উল্লেখ কৰিছে আৰু সেই প্ৰসংগত উল্লেখ আছিলে ৰাইজৰ দল আৰু অখিল গগৈৰ নাম, বিধায়ক অখিল গগৈৰ নাম। এতিয়া তেওঁলোকৰ কেতবোৰ বাক্য আছিল এনেকুৱা যে মৰিয়নি সমষ্টিত মান সন্মান আৰু স্বাভিমান ৰক্ষাৰ যুঁজ হ'ব এইবাৰ। লগতে মৰিয়নি সমষ্টিৰ নিৰ্বাচনে অখিল গগৈৰ ৰাজনৈতিক দূৰদৰ্শিতা নিৰূপণ কৰিব ইত্যাদি। ৰন্তু পানী ফুকন আপোনাৰ ওচৰলৈ আহিছোঁ। এই যিটো কথা আপুনি ক'লে ইয়াৰ তাৎপৰ্যটো কেনেকুৱা? কাৰণ আপোনালোকে আৰু এটা কথা উল্লেখ কৰিছে যে এইবাৰ যদিহে ৰূপজ্যোতি কুৰ্মী বিজেপিৰ প্ৰাৰ্থী হয় তথাপিও যুঁজখন কিন্তু ৰূপজ্যোতি কুৰ্মী আৰু ৰাইজৰ দল নহ'ব, যুঁজখন হ'ব হিমন্ত বিশ্ব শৰ্মা আৰু অখিল গগৈ। কেনেকৈ? নাই, আপুনিয়ে চাব এতিয়া যে অসমৰ জনসাধাৰণে লাহে লাহে অখিল গগৈক হিমন্ত বিশ্ব শৰ্মাৰ বিকল্প হিচাপে চাবলৈ লৈছে, তেওঁলোকে বিশ্বাস কৰিবলৈ লাহে লাহে আৰম্ভ কৰিছে। গতিকে এই গোটেই বিষয়টো প্ৰমাণ কেতিয়া হ'ব, গ্ৰহণযোগ্যতাৰ প্ৰাসংগিকতা কেতিয়া থাকিব? এতিয়া চাওক, যোৱাটো নিৰ্বাচন তেওঁ জেলত থাকি কৰিলে, মাত্ৰ 3খনমান চিঠি লিখিয়ে তেওঁক নেদেখাকৈ, কাৰণ দীঘলীয়া সময় কাৰাবন্দী কৰি ৰাখিছে, জনতাৰ কণ্ঠক ষড়যন্ত্ৰমূলকভাৱে আবদ্ধ কৰি ৰাখিছে, আক্ৰোশমূলকভাৱে গোচৰ ওপৰত গোচৰ, ভুৱা গোচৰ জাপি দি দীঘলীয়া সময়ৰ কাৰণে কাৰাবন্দী কৰাৰ যিটো ষড়যন্ত্ৰ চৰকাৰখনক, তাৰ বিৰুদ্ধে সৰ্বসাধাৰণ ৰাইজ সাংঘাতিক ধৰণে বীতশ্ৰদ্ধ হৈছিল আৰু খৰ্গহস্ত হৈছিল। গতিকে তাৰ কাৰণে এই যোৱা নিৰ্বাচনত অখিল গগৈ নথকাকেই শিৱসাগৰবাসী ৰাইজে অত্যন্ত জাতীয়তাবাদী চিন্তা চেতনাৰ পৰিচয় দি পিনি তেওঁক জিকাই আনিলে। কিন্তু অখিল গগৈৰ কাৰণে আপুনি চাওক, ৰাজনৈতিকভাৱে এবাৰ প্ৰথমটো তেওঁ সুযোগ পাব মৰিয়নিত, কাৰণ এইবাৰ তেওঁ প্ৰত্যক্ষভাৱে ৰাজনৈতিক ক্ষেত্ৰখনত তেওঁ পদাৰ্পণ কৰি থাকিব। সমৰ্থিত যিজন প্ৰাৰ্থী আছে, পক্ষপিত প্ৰাৰ্থীজনক জিকাবৰ কাৰণে মৰিয়নিবাসী ৰাইজক তেওঁ আহ্বান জনাব, জয়যুক্ত কৰিবৰ কাৰণে আহ্বান জনাব। গতিকে এই যে গোটেই বিষয়টো আছে, কাৰণ আপুনি জানেই, মই কৈছোঁ ৰূপজ্যোতি কুৰ্মী দাদা ব্ৰিগেডৰ এজন অন্যতম আছিল। গতিকে এই মুহূৰ্তত যুঁজখন অখিল গগৈ বনাম হিমন্ত বিশ্ব শৰ্মা হ'ব। গতিকে যদি এই যুঁজখনত জয় পৰাজয়, অখিল গগৈ গ্ৰহণযোগ্যতা আমি কৈছোঁ, অখিল গগৈ ৰাজনৈতিক দূৰদৰ্শিতা, অখিল গগৈ ৰাজনৈতিক পৰিপক্কতাৰ বিচক্ষণতা বহুখিনি নিৰ্ভৰ হ'ব। আৰু মই ভাবোঁ যে ভৱিষ্যতলৈকে যিটো বিকল্প আঞ্চলিক ৰাজনৈতিক শক্তিৰ উত্তৰণৰ কথা হৈছে, তেওঁ বিকল্প এজন নেতা হিচাপে তৈয়াৰ কৰা হৈছে। আঞ্চলিকতাবাদী ধ্বজাটো উৰুৱাই নিয়াৰ যিটো সম্ভাৱনাময় তেওঁৰ মুখত ৰাইজে দেখিবলৈ, এই সপোন দেখিবলৈ লৈছে। গতিকে এই ক্ষেত্ৰত মই ভাবোঁ যে ভাৱমূৰ্তিটো বহুখিনি ক্ষেত্ৰত মৰিয়নি সমষ্টিৰ জয় পৰাজয় তেওঁৰ ৰাজনৈতিক ভৱিষ্যত বহুখিনি ক্ষেত্ৰত কিবা সিদ্ধান্ত লোৱা হৈছে নেকি মৰিয়নি সমষ্টিৰ ক্ষেত্ৰত? নহয়, আমি এইটো কাৰণে কৈছোঁ যে বৰ্তমান সকলো সন্মিলিতভাৱে ঐক্যবদ্ধ হৈ বিজেপিৰ বিৰোধী যিটো স্থিতি আছে সবলভাৱে ল'ব লাগে। আৰু বৰ্তমান এই যিটো গোটেই প্লেনিং এণ্ড ষ্ট্ৰেটেজি, এই ক্ষেত্ৰটোত অখিল গগৈ হওক বা ৰাইজৰ দলেই হওক আপোনালোকক ক'ৰবাত একাষৰীয়া কৰিছে নেকি? গোটেই এই মুহূৰ্তত সেই সময় হোৱা নাই আমি মুকলিকে বক্তব্য ৰখাৰ। কিন্তু আমি ভাবোঁ যে মৰিয়নি সমষ্টিটোক লৈ, যিহেতু তেওঁ দুদিনৰ কাৰণে পেৰেলত যেতিয়া মুক্তি পাইছিল, মুকলি হৈ আছিল, তেতিয়া তেওঁ এটা সংকাৰ দিছিল অখিল গগৈয়ে যে এইবাৰ ৰূপজ্যোতি কুৰ্মীয়ে বিশ্বাসঘাতকতা কৰিছে, অসমৰ মৰিয়নিবাসীৰ জনাদেশক তেওঁ মানে উপলুঙা কৰিলে। গতিকে এইবাৰ ৰূপজ্যোতি কুৰ্মীক হৰুৱা হ'ব, তেওঁক জিকিবলৈ দিয়া নহ'ব। গতিকে এই ধৰণৰ যিটো আছে তাক প্ৰত্যাহ্বান এটা দি আছে। আমিও ভাবিছোঁ যে যেনেধৰণে মৰিয়নি সমষ্টি উপ নিৰ্বাচনক লৈ আমি খুব গুৰুত্ব সহকাৰে বিষয়বিলাক আলাপ আলোচনা কৰাৰ প্ৰয়োজনীয়তা আছিল, প্ৰত্যেকটো বিষয় বিশ্লেষণ কৰাৰ প্ৰয়োজনীয়তা আছিল, কাৰণ ৰাজপথৰ আন্দোলনখনৰ কথাটো সুকীয়া। কাৰণ মৰিয়নি সমষ্টিত আমি যদি জিকিবলৈ হয় তেতিয়াহ'লে যোৱা ইলেকশ্যনত ৰমনী তাঁতী বিজেপি প্ৰাৰ্থীজনে পাইছিল 44,000, কিন্তু ৰূপজ্যোতি কুৰ্মীয়ে তাত পাইছিল 47,000 ভোট। গতিকে ৰাজপথত যেতিয়া আমি আন্দোলন কৰিবলৈ যাওঁ, 1000-2000 মানুহ আহিলেও আমাৰ লাগে যে সাংঘাতিক ধৰণৰ উত্তাল হৈছে, মৰিয়নি গোটেই সমষ্টি অচল হৈ গৈছে। কিন্তু সেই প্ৰাৰ্থীজনে কিন্তু নিৰ্বাচনী বৈতৰণিত যেতিয়া অংশগ্ৰহণ কৰে, নিৰ্বাচনী যুদ্ধত যেতিয়া অংশগ্ৰহণ কৰে, তেওঁ কিন্তু জিকিবৰ কাৰণে বাহিৰৰ পৰা মানুহ নহয়, সেই সমষ্টিটোৱে 47,000 বা 50,000 ভোট আমি পাব লাগিব, 50,000 মানুহৰ সমৰ্থন আমাৰ প্ৰতি থাকিব লাগিব, বিজেপিৰ বিৰুদ্ধে যিটো তেওঁক ঘৃণা ভিতৰৰ পৰা থাকিব লাগিব। কিন্তু মোৰ লগা নাই যে বৰ্তমান আপুনি এটা কথা উল্লেখ কৰিলে যে যেতিয়া যোৱাবাৰ যেতিয়া অখিল গগৈ প্ৰত্যাহাৰ কৰিছিল তেতিয়া কিন্তু আপোনালোকৰ সৈতে আলোচনা কৰা নাছিল, আৰু এই ক্ষেত্ৰত মৰিয়নি সমষ্টিৰ লোকসকলো কিন্তু যথেষ্ট হতাশ হৈছে মানুহখিনি। এইবাৰ অখিল গগৈক তেওঁলোকে আঁকোৱালি ল'ব জানো? নহয়, অখিল গগৈ বৰ্তমান অখিল গগৈ হওক বা অখিল গগৈ ৰাইজৰ দলেই হওক, অখিল গগৈ অসমীয়া সমাজ জীৱনলৈ ত্যাগ আছে, অৱদান আছে, জাতীয় জীৱনৰ প্ৰত্যেকটো সমস্যাত তেওঁৰ বলিষ্ঠভাৱে সন্মুখৰ পৰা নেতৃত্ব দিছে। আৰু প্ৰত্যেকটো সমস্যা দেখিব যে অখিল গগৈ সন্মুখৰ পৰা অসমীয়া জাতীয় সমাজ ব্যৱস্থাক উদ্ধাৰ কৰিবৰ কাৰণে, জাতীয় জীৱনৰ আটাইতকৈ জটিল সন্দিক্ষণতো তেওঁ সন্মুখৰ পৰা নেতৃত্ব দিছে, যাৰ কাৰণে দীঘলীয়া সময় কাৰাবাস কাটিবলগীয়া হৈছে। গতিকে অখিল গগৈ ত্যাগৰ প্ৰতি মই ভাবোঁ মৰিয়নিবাসী ৰাইজে, যিহেতু তেওঁৰ গৃহ সমষ্টি হয়, অখিল গগৈক গৌৰৱ কৰে, তেওঁক লৈ পিনি আমি নিজকে গৌৰৱবোধ কৰি আছোঁ। কিন্তু এই মই সেইকাৰণে ভাবোঁ যে এখন যুদ্ধত জয়ী হ'বৰ কাৰণে যেনেধৰণে
গুৰুত্ব সহকাৰে আমি বিষয়টো বিবেচনা কৰাৰ প্ৰয়োজনীয়তা আছিল বা সকলোকে উমৈহতীয়া শক্তিটো কাৰণ বিজেপিক পৰাভূত কৰিবৰ কাৰণে ঐক্যবদ্ধ সামূহিক যিটো নেতৃত্বৰ লগতে ঐক্যবদ্ধ শক্তিৰ গঠন কৰাৰ যিটো প্ৰয়োজনীয়তা আছিল মোৰ লগা নাই যে বৰ্তমান সময়ত খুব গুৰুত্বকাৰে আলোচনা হৈছে আৰু বিশেষকৈ এই বিষয়ত আমাৰ লগতো কোনো আলাপ আলোচনা তেওঁলোকে কৰা নাই বা বাকী জাতীয়বাদী দল সংগঠনৰ লগতো যে কিবা বিশেষ এই সন্দৰ্ভত আলোচনা কৰিছে আমি কিন্তু গম নাপাওঁ ঠিক আছে শৃংখল চলিহা যিহেতু আমাৰ লগত আৰু বেছি সময় থাকিব নোৱাৰিব গতিকে শৃংখলক মই এটা কথা সুধিবলৈ বিচাৰিছোঁ এতিয়া ৰূপজ্যোতি কুৰ্মীক সমৰ্থন কৰাৰ কথাই নাহে মৰিয়নি সমষ্টিত আপোনালোকে কাৰণ আপোনালোকে ইতিমধ্যে কৈছে ৰূপজ্যোতি কুৰ্মীয়ে মৰিয়নি সমষ্টিৰ মানুহৰ সৈতে বিশ্বাসঘাতকতা কৰিছে ঠিক আছে মানি লৈছোঁ ইয়াৰ পাছত এতিয়া আমি কথা বতৰাবিলাকৰ পৰা এটা কথা স্পষ্ট হৈছে প্ৰায় বা গম পাইছোঁ যে ৰাইজৰ দলৰ কেতবোৰ সিদ্ধান্তই বা কাৰ্যকলাপে আপোনালোকক কিছু নাৰাজ কৰিছে অসন্তুষ্ট কৰিছে আৰু অখিল গগৈৰ যদি এইটো ভাৱধাৰাই অব্যাহত থাকে তেতিয়াহ'লে নিশ্চয় আপোনালোকৰ সমৰ্থন নাথাকিব বিশেষকৈ উপ নিৰ্বাচনৰ ক্ষেত্ৰত ৰাইজৰ দলৰ মৰিয়নি সমষ্টিত তেতিয়া আপোনালোকৰ ষ্টেণ্ডটো কেনেকুৱা হ'ব আমিতো এতিয়া অৰাজনৈতিক চৰিত্ৰত কাৰণ আপোনালোকে কৈছে যে আপোনালোকৰ অবিহনে মৰিয়নি সমষ্টি যিটো সত্য আজি আমাৰ তাত যিমান সৈনিক আছে বেলেগৰ সিমানখিনি কেডাৰ নাই আমাৰ বিল আছে থানা তাত আমাৰ বহুতো সৈনিক আছে আমাৰ মোৰ দৰে সাধাৰণ সৈনিক তাত ঢেৰ আছে আৰু এটা কথা স্পষ্ট আমাৰ দলে তেতিয়া আমাৰ সংগঠনৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহত সিদ্ধান্ত হ'ব আৰু এই সিদ্ধান্ত পৰৱৰ্তী সময়ত শ্ৰদ্ধাৰ সংবাদ মাধ্যমসকলৰ আগত আমি ৰাজহুৱা কৰিম কেৱল ৰন্তু পানী ফুকন আৰু শৃংখল চলিহা ইয়াততো ডাইৰেক্ট ডিচিশ্যন দিব নোৱাৰে আমাৰ চেণ্ট্ৰেল এক্সিকিউটিভ বহিব চেণ্ট্ৰেল এক্সিকিউটিভত যি সিদ্ধান্ত হয় সেই সিদ্ধান্ত মৰ্মে বিল আছে থানাৰ প্ৰত্যেকজন সৈনিক আগবাঢ়িব ৰন্তু পানী ফুকনৰতো গৃহ সমষ্টি আপুনি কেনেবাকৈ নিৰ্বাচনত নামিব নেকি নহয় মই ৰন্তু পানী ফুকন নহয় মই এটা কথা আমি বিচাৰোঁ দেই মৰিয়নি ৰাইজে বিচাৰিছে কিন্তু ৰন্তু পানী ফুকনে নুঠো বুলি কৈছে কিন্তু মৰিয়নিবাসী ৰাইজে মোলৈ বহুতবাৰ ফোন কৰিছে আমাৰ সৈনিকসকলে ফোন কৰিছে আৰু ৰন্তু পানী ফুকন নিৰ্বাচনত উঠি বিধানসভাত গৰজি থকাটো মই ব্যক্তিগতভাৱে বিচাৰোঁ তেতিয়াহ'লে আপোনালোকৰ যিটো অৰাজনৈতিক চৰিত্ৰ হয়তো তাত কিছু সাল সলনি ঘটিব পাৰে তেতিয়া উপ নিৰ্বাচনৰ ক্ষেত্ৰত এনেও আমি অখিল গগৈ হৈও শিৱসাগৰত লাগিছোঁ আমি জাতীয়তাবাদ ৰক্ষাৰ কাৰণে যিখন যুঁজ কৰিব লাগে যেনেদৰে কৰিব লাগে আমি সেনেদৰে কৰিম তাৰমানে এইটো আমি আশা কৰিব পাৰোঁ নেকি যে আগন্তুক উপ নিৰ্বাচনত ৰন্তু পানী ফুকনো এগৰাকী প্ৰাৰ্থী হ'ব পাৰে মৰিয়নি সমষ্টিৰ পৰা ৰাইজে বিচাৰিছে মই এইখিনিকে পানী ফুকন ডাঙৰীয়া কি ক'ব আপুনি ধন্যবাদ কাৰণ মই আগতেও কৈছোঁ বিভিন্ন আপুনি দেখিছে যিহেতু মই তাৰ পৰা মোৰ গৃহ সমষ্টি আপুনি জানেই তাৰ লগে লগে দীঘলীয়া সময় মই জাতীয় জীৱনৰ সমাজ জীৱনৰ লগত মই জড়িত হৈ আছোঁ সদৌ অসম ছাত্ৰ সন্থাৰ লগতো আছিলোঁ এটা সময় তাৰ লগে বিভিন্ন সামাজিক অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত মই দীৰ্ঘ সময় জড়িত হৈ আছোঁ আৰু সমষ্টিৰ প্ৰত্যেকটো সমস্যাৰ ক্ষেত্ৰত যিমান দূৰ পাৰোঁ আমি লগত থাকি সমস্যা সমাধানৰ কাৰণে যোৱা সময়ছোৱাত আমি কাম কৰিছোঁ গতিকে সততে মানুহে বিচাৰিব যে ঘৰৰ ল'ৰা এনেকুৱা সময়ত স্বাভিমানৰ প্ৰশ্নটো য'ত জড়িত হৈছে যেতিয়া সমষ্টিবাসী ৰাইজে গোটেই অসম মুলুকত যে মান সন্মানৰ প্ৰশ্নটো য'ত জড়িত হৈ আছে গতিকে এই সময়ত ঘৰৰ ল'ৰাটো এটা সঠিক সিদ্ধান্ত লোৱাৰ দৃঢ় পদক্ষেপ এটা লোৱাটো নিশ্চয় বিচাৰিব কিন্তু এটা মই আপোনাক কৈছোঁ যে মই আগতেও কৈছোঁ যে বৰ্তমান সময়ত সক্ৰিয় ৰাজনৈতিক ক্ষেত্ৰখনলৈ অহাৰ মোৰ কোনো পৰিকল্পনাও নাই কাৰণ মই আগতেও কৈছোঁ যে বীৰ লাচিত সেনা অসমক অধিক গণমুখী কৰিবৰ কাৰণে খিলঞ্জীয়াৰ স্বাৰ্থত এখন প্ৰাচীৰ হৈ যাতে আমি থিয় হৈ থাকিব পাৰোঁ এটা শক্তিশালী জনমত গঠন কৰি এটা শক্তিশালী সংগঠন তৈয়াৰ কৰাৰ যিটো প্ৰচেষ্টা মই সেই প্ৰচেষ্টা আত্মনিয়োগ কৰি থাকিম বুলি মই তাৰমানে এই কথাটো এনেকুৱা হ'বগৈ পাৰে এতিয়া যে এই যুঁজখন আগন্তুক উপ নিৰ্বাচনত হিমন্ত বিশ্ব শৰ্মা বনাম অখিল গগৈ বনাম ৰন্তু পানী ফুকন ত্ৰিকোণীয়া যুঁজ হ'বলৈ গৈ আছে তাৰমানে নহয় তেনেকুৱা বিষয় একোৱেই নাই খালি আমি এটা কথাই কৈছোঁ যে ভুলৰ পুনৰাবৃত্তি প্ৰথম কথা হ'ব নালাগে আৰু বিজেপিক উৎখাত কৰাৰ যিটো যিখন মেণ্ডেট আমাৰ মৰিয়নি সমষ্টি ৰাইজে দিছিলে যে যিহেতু ৰূপজ্যোতি কুৰ্মীক জিকাইছিলে বিজেপি প্ৰাৰ্থীক তাত পৰাজিত কৰাইছিলে বিজেপি আটাইতকৈ শক্তিশালী এটা অৱস্থান লোৱাৰ পিছতো আমাৰ হিমন্ত বিশ্ব শৰ্মা তালৈ দুবাৰ তিনিবাৰ যোৱাৰ পিছতো মৰিয়নিবাসী ৰাইজে বিজেপি বিৰোধী স্থিতি লৈছিল কা বিৰোধী এটা স্থিতি লৈছিল কাৰণ আপুনি জানে যে তাত যিহেতু কৈছে বাগানীয়া ভোটটো তাত বেছি আছে টি গাৰ্ডেনৰ ভোট বেছি আছে কিন্তু মৰিয়নি জনগাঁথনিটো এনেকুৱা যে তাত আপুনি বাগানীয়া বুলি আপুনি তেনেকুৱা নহয় সকলো অসমীয়া সমাজ জীৱনৰ লগত অসমীয়া জাতি সত্তাৰ লগত সকলো মিলি গৈছে আজি মোৰ দেউতা মোক ধৰক নাগিনীজান টি ষ্টেটত তেওঁ চাকৰি কৰিছিল গতিকে সেইহতে বাগানৰ প্ৰত্যেকটো ল'ৰা ছোৱালীৰ লগত আমাৰ একে সুসম্পৰ্ক আছে আমি একেলগতে বিহু মাৰোঁ আমি একেলগে ভলীবল খেলিবলৈ যাওঁ একেলগতে আমাৰ ফুটবল টিমটোত সকলো থাকে গতিকে মৰিয়নি সমষ্টিত এনেকুৱা নহয় যে আপুনি এটা ভোট বেংক বেলেগ হৈ আছে বাগানীয়া ভোট বেংক বেলেগ অসমীয়া বেলেগ বুলি কৈ বেলেগ ভোট বেংক কথা নাই কাৰণ মৰিয়নি সমষ্টিটোত
প্ৰত্যেকটো চাহ বাগান যিখিনি মানুহ আছে প্ৰত্যেক অসমীয়া জাতি সত্তাটোৰ লগত তেওঁলোকে লীন হৈ গৈছে এতিয়া মই অনুষ্ঠানটো শেষ কৰিবলৈ হৈছে খুব চমুকৈ এটা প্ৰশ্ন আপোনাৰ পৰা উত্তৰ বিচাৰিম আপোনালোকে বাৰম্বাৰ শৃংখলেই হওক বা আপুনিয়ে হওক বাৰম্বাৰ এটা শব্দ উল্লেখ কৰি আছে সাম্প্ৰদায়িক শক্তিক কেতিয়াও প্ৰশ্ৰয় দিয়া নহ'ব বাৰম্বাৰ এইটো কথা কৈ আছে যেতিয়াই আপোনালোকে ৰাইজৰ দলৰ কথা কৈছে তেতিয়াই কৈছে সাম্প্ৰদায়িক শক্তিক প্ৰশ্ৰয় দিয়া নহ'ব এই ক্ষেত্ৰত ৰাইজৰ দলৰ সৈতে সাম্প্ৰদায়িক শক্তি কোন আছে এতিয়া কোন আছে আমিতো স্পষ্টকৈ কৈ দিছোঁ যেতিয়া আমছু যিটো সংগঠন আপুনি মোক কওক যিজনে অসমীয়াৰ স্বাৰ্থত অসমৰ সুৰক্ষিত ভৱিষ্যতৰ স্বাৰ্থত আজিলৈকে কোনো সবল আৰু বলিষ্ঠ পদক্ষেপ লোৱা নাই যি সময়ত অসমৰ প্ৰত্যেকটো প্ৰান্তত বিদেশী চিনাক্তকৰণ আৰু বহিষ্কৰণৰ কাৰণে এটা দীঘলীয়া আন্দোলন হৈছিল সকলোৱে বিচাৰিছিল যে বিদেশী সমস্যাটো সমাধান হ'ব লাগে কাৰণ আজিৰ তাৰিখত আপুনি চাওক জাতীয়তাবাদ বুলি ক'লে অসমত কেৱল এটা ইছ্যুক লৈ জাতীয়তাবাদ হয় সেইটো হ'ল বিদেশী সমস্যাটোক লৈ অসম আন্দোলনৰ ভৰপূৰ সময়ত আমাৰ জন্ম আছিল সেই সময়তো ৰাজপথ ছবছৰীয়া অসম আন্দোলন হৈছিল বিদেশী ইছ্যুটোক লৈ আৰু যেতিয়াই আপুনি বিদেশী ইছ্যুটো এটা স্থায়ী সমাধানৰ দিশে অগ্ৰসৰ হয় তেতিয়াই এনেকুৱা কিছুমান আমছুৰ দৰে বা আজিজুৰ ৰহমানৰ দৰে কিছু নেতা আছে যিসকলে গোটেই পৰিৱেশ পৰিস্থিতিটোক এটা বেলেগ ধৰণৰ পৰিৱেশ অপ্ৰীতিকৰ পৰিৱেশ পৰিস্থিতি উদ্ভৱ কৰে আৰু বিষয়টোক বেলেগ এটা দিশত নিবলৈ চেষ্টা কৰে এতিয়া আমছুৱে কেনেবাকৈ অখিল গগৈক আঙুলিৰ ঠাৰত নচবলৈ চেষ্টা কৰি আছে নেকি সেই কথাটো আমি নেজানো ক'বলৈ কিন্তু আমি এটা বস্তুৱে ক'ব বিচাৰোঁ যে যি আমছুৰ নেতৃত্বই সেই সময়ত পাইলট প্ৰজেক্ট NRC পাইলট প্ৰজেক্টৰ যিটো কাম হৈছিল DC অফিচ জ্বলাই দিয়াৰ ধৰণে বিক্ষিপ্ত ঘটনা তেওঁলোকে কৰিলে IMDTN যেতিয়া বাতিল হ'ল তাৰ বিৰোধিতা কৰিলে মানে সদায় এছাম মানুহ সন্দেহযুক্ত নাগৰিকৰ পক্ষত তেওঁলোকে অৱস্থান ল'বলৈ বিচাৰিলে গতিকে তেনে নেতাক লৈ আমি যদি জাতীয়তাবাদ উদ্ধাৰ এখন মহাসংগ্ৰামৰ কথা চিন্তা কৰোঁ তেতিয়াহ'লে সি কেতিয়া মই ভাবোঁ সফল নহ'ব আৰু অসমৰ খিলঞ্জীয়া যিখিনি ৰাইজে আমি সদায় এই কথাটোত গুৰুত্ব দিছোঁ যে অখিল গগৈক মানুহ কেনেধৰণে ভাবিছে তেওঁক এটা সম্ভাৱনাময় হিচাপে চাইছে এটা সম্ভাৱনাময় আঞ্চলিকতাবাদী শক্তিশালী জাতীয়তাবাদক এটা নেতৃত্ব দিয়াৰ কথা তেওঁলোকে চিন্তা কৰিছে হিমন্ত বিশ্ব শৰ্মাৰ বিকল্প এজন নেতা হিচাপে তেওঁক ভাবিবলৈ আৰম্ভ কৰিছে গতিকে এই মুহূৰ্তত শক্তিশালী জাতীয়তাবাদ কৰিবৰ কাৰণে যদি আমি সাম্প্ৰদায়িক শক্তিটোক লৈ যদি আগবাঢ়িবলৈ যাওঁ বা খিলঞ্জীয়া ৰাইজৰ ওচৰত যদি ভোট ভিক্ষা কৰিবলৈ যাওঁ তেতিয়াহ'লে খিলঞ্জীয়া ৰাইজ বিতুষ্ট হ'ব তাৰমানে শেষত মই এটা কথা সুধিম তাৰমানে যদিহে অখিল গগৈয়ে বৰ্তমানো আমছুৰ সৈতে মিতিৰালিটো অব্যাহত ৰাখে তেতিয়াহ'লে আপোনালোকে ইয়াৰ বিৰোধিতা কৰিব নিশ্চয় আমাৰ নিজৰ স্থিতিতে থাকিবই আৰু সেইটো ভৱিষ্যতলৈকে আমাৰ নিজৰ স্থিতি অটল থাকিব ধন্যবাদ জ্ঞাপন কৰিছোঁ ৰন্তু পানীফুকন ডাঙৰীয়া লগতে শৃংখল চলিহাই আমাক অলপ সময় দিলে তাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ এটা কথা স্পষ্ট এয়াই যে আজিৰ তাৰিখত ৰাইজৰ দল আৰু বীৰ লাচিত সেনাৰ মাজত ক'ৰবাত হ'লেও ফাট মেলিছে তেওঁলোকৰ চিন্তাধাৰাৰ ক্ষেত্ৰত ক'ৰবাত তফাত আহিছে ক'ৰবাত পাৰ্থক্য আহিছে যাৰ ফলত এতিয়া ক্ষুণ্ণ হৈছে বীৰ লাচিত সেনা আৰু তেওঁলোকৰ অভিযোগ যে অখিল গগৈ হওক বা ৰাইজৰ দলেই হওক তেওঁলোকৰ যি পূৰ্বৰ প্ৰতিশ্ৰুতি আছিল সেই প্ৰতিশ্ৰুতি ৰক্ষা কৰাত ক'ৰবাত ব্যৰ্থ হৈছে আৰু অখিল গগৈ বা ৰাইজৰ দলে পূৰ্বতে যেনেধৰণৰ এক বান্ধোনৰ মাজেৰে তেওঁলোক আগবাঢ়িম বুলি ভাবিছিল সেই বান্ধোন বা সেই কথা বতৰা বিন্দু ক'ৰবাত লৰচৰ হৈছে যাৰ ফলত তেওঁলোক ক্ষুণ্ণ আগন্তুক সময়ত নিশ্চয়কৈ লক্ষণীয় হ'ব যে এই মিত্ৰতা কলৈ যায় বা অখিল গগৈয়ে তেওঁলোকে অভিযোগ কৰাৰ ধৰণে তেওঁৰ নিজৰ মততেই অটল থাকে নে তেওঁলোকে মিত্ৰৰ কথা শুনি অলপমান কথাবিলাক ভাবি চিন্তি চাই হে নিশ্চয়কৈ লক্ষণীয় হ'ব আমি খবৰ দি যাম ৰাজনৈতিক প্ৰেক্ষাপটৰ প্ৰতিটো আপোনালোকে চাই থাকক ND24 হেছটেগৰ পৰা বিদায় লৈছোঁ নমস্কাৰ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ